গৃহমন্ত্ৰী অমিত শাহক লৈ পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰৰ বিতৰ্কিত আৰু আপত্তিজনক মন্তব্য। অমিত শাহৰ শিৰচ্ছেদ কৰিব লাগে বুলি বিতৰ্কিত মন্তব্য কৰে তৃণমূল কংগ্ৰেছৰ সাংসদগৰাকীয়ে। অমিত শাহক সমালোচনা কৰিবলৈ গৈ চৰম সীমা পাৰ কৰিলে মহুৱা মৈত্ৰই। অনুপ্ৰৱেশ ৰোধক লৈ সৰব ভূমিকা দেখুৱাবলৈ গৈ অমিত শাহৰ শিৰচ্ছেদ কৰি টেবুলত ৰখাৰ কথা ক'লে মহুৱা মৈত্ৰই। শুনক সেই বিতৰ্কিত মন্তব্য। যদি ভারতের সীমান্ত রক্ষা করার আমাদের কেউ নেই, যদি অন্য দেশের মানুষরা রোজে শয়ে শয়ে লাখে লাখে কোটি কোটিতে ঢুকে যাচ্ছে, যে আমাদের মা বোনদের উপর চোখ দিচ্ছে, আমাদের জমি কেড়ে নিচ্ছে, তা তোমার প্রথমেই তো অমিত শাহের মাথাটা কেটে তোমার টেবিলে দেওয়া উচিত। যে স্বরাষ্ট্রমন্ত্রী এবং যে স্বরাষ্ট্র মন্ত্রক দেশের বর্ডারকে রক্ষা করতে পারে না, যে প্রধানমন্ত্রী নিজেই বলছে যে বাইরে থেকে লোক এসে আমাদের মা বোনদের দিকে নাকি চোখে নজর দিচ্ছে, নাকি কি চোখ মেলাতা হিন্দিতে কি একটা বললো নাকি শব্দ, আমাদের জমি দখল করে দিয়েছে, ভাই তার দোষটা কার? আৰু মহুৱা মৈত্ৰৰ এই বিতৰ্কিত মন্তব্যৰ পাছতে ৰাজনৈতিক মহলত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। মহুৱা মৈত্ৰৰ মন্তব্যক লজ্জাজনক আখ্যা পবিত্ৰ মাৰ্ঘেৰিটাৰ। এই মন্তব্য স্বাভাৱিক নহয় বুলিও মন্তব্য কৰে। আনহাতে ইণ্ডিয়া ব্লকৰ এক অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ মাতৃক লৈ অপমানজনক মন্তব্য কৰাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰে পবিত্ৰ মাৰ্ঘেৰিটাই। I'm so shameful. Actually, I should not comment on this kind of comments. Really, it's shameful, and I don't know what happens to her. It's not normal. It doesn't seem normal. Rahul Gandhi and Tejasvi Yadav also said about this Prime Minister Modi's... Actually, we should not discuss about all these things. This is not Indian culture. This is not my Assamese culture. This is not at all Indian culture. We should not discuss on this kind of nonsense and nuisance things, Really, it's pathetic. I don't know what happens to this parliamentarian. She's a parliamentarian. I'm shocked. I don't know how to express. It's not our Indian culture. আৰু মহুৱা মৈত্ৰৰ মন্তব্যৰ প্ৰতিক্ৰিয়া AIMIMৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিৰ। মহুৱা মৈত্ৰৰ এই মন্তব্যৰ বিৰোধিতা কৰে AIMIMৰ সাংসদজনে। তেওঁ কয়, অমিত শ্বাহৰ সৈতে মতানৈক্যৰ বাবে আমি গৌৰৱ কৰিছোঁ আৰু কৰি যাম, কিন্তু অমিত শ্বাহৰ বিৰুদ্ধে আমি হিংসা ব্যৱহাৰ কৰাটো উচিত নহয়। I don't know in what context the Honorable Member of Parliament from TMC had made such a statement. We have and we will continue to take pride in differences with Mr. Amit Shah. But can we say that can we use violence against Amit Shah? I don't think so. That statement which you are saying the Honorable MP has made from TMC, I think she is better to throw more light on that. But yes, we must oppose BJP, Narendra Modi and Amit Shah, and we must retire them politically. We must not give them the opportunity that they will decide when to leave politics. We must go to the Indian people, take them, more of them into confidence, so that next time BJP don't win election. That is how we retire them. That is how we defeat them. কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক লৈ সাংসদ মহুৱা মৈত্ৰই কৰা মন্তব্যত সৰব বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ RP সিং। মহুৱা মৈত্ৰই হওক বা কংগ্ৰেছ দলে হওক, এটা দলে প্ৰধানমন্ত্ৰীৰ মাতৃক গালি গালাজ কৰে আৰু আনটো দলৰ নেতাই কয় যে অমিত শ্বাহৰ মুণ্ডচ্ছেদ কৰিব লাগে। এনেধৰণৰ মন্তব্যৰ পৰা তেওঁলোকৰ হতাশা প্ৰকাশ পাইছে। তেওঁলোকে জানে যে তেওঁলোকে বিহাৰ হেৰুৱাবলৈ গৈ আছে আৰু পৰৱৰ্তী সময়ত বংগও হেৰুৱাব। সেয়ে তেওঁলোকে এনেধৰণৰ মন্তব্য কৰিছে হতাশ হৈ। महुआ मैत्रा हो या कांग्रेस पार्टी हो, एक पार्टी प्रधानमंत्री जी की माताजी को गालियां निकालती हैं, भद्दी भद्र गालियां निकालती हैं, दूसरी पार्टी के नेता कहती हैं कि अमित शाह जी का सिर काटकर टेबल पर रखना चाहिए। दिखता है कि कितनी फ्रस्ट्रेशन है। बिहार पता है कि हारने जा रहे हैं और उसके बाद बंगाल की बारी है। ये सारी उस फ्रस्ट्रेशन के चलते हुए इस प्रकार की भाषा का इस्तेमाल हो रहा है। বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ প্ৰদীপ ভাণ্ডাৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এয়া ৰাজনৈতিক আৰবান নক্সালৰ ভাষা।
মহুয়া মৈত্ৰ, ৰাহুল গান্ধী আৰু সকলো বিৰোধী নেতাই নিজৰ কথাৰ জৰিয়তে মানুহৰ মনত হিংসাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে। এয়াই তেওঁলোকৰ সংস্কৃতি। এই সকলোবোৰে স্পষ্ট কৰি দিয়ে যে তেওঁলোকৰ নীতি বা সদিচ্ছা জনসাধাৰণৰ স্বাৰ্থত নহয়। ये पॉलिटिकल अर्बन नक्सलियों की भाषा है। महुआ मोइत्रा और राहुल गांधी तमाम विपक्षी नेता अपने शब्दों के जरिए जनता के मन में वायलेंस प्रवोक करने की प्रयास कर रहे हैं। ये इनके संस्कार है कि ये अपने शब्दों के जरिए आदरणीय प्रधानमंत्री नरेंद्र मोदी जी की लेट मदर को अब्यूज करते हैं। राहुल गांधी ने पूर्व में कहा था प्रधानमंत्री नरेंद्र मोदी को डंडे से मारा जाएगा, और अब महुआ मोइत्रा गृह मंत्री अमित शाह के खिलाफ वायलेंस भड़काने का प्रयास कर रही है। ये सब इसी बात को स्पष्ट करता है कि इनकी नीति और नीयत देश हित में नहीं है, इनकी नीति और नीयत जनता के हित में नहीं है, और ये इतने बौखला चुके हैं कि आज के दिन पे इस बात को बर्दाश्त नहीं कर सकते कि एक गरीब माँ का बेटा प्रधानमंत्री बन चुका है और गृह मंत्री अमित शाह ने नेशनल सिक्योरिटी के लिए देश को यूनाइट किया है। पॉलिटिकल अर्बन नक्सलियों को इससे चिढ़ है, इसीलिए ये सत्य की बात तो करते हैं परंतु असत्य करते हैं। ये अहिंसा की बात तो करते हैं परंतु अपने शब्दों के जरिए अपने कार्यकर्ताओं को हिंसा के प्रति मोटिवेट करने के जरिए ये प्रधानमंत्री और गृह मंत्री के खिलाफ आपत्तिजनक टिप्पणी तो दे ही रहे हैं। অসম ভ্ৰমণৰ সময়ত বিৰোধীক সমালোচনাৰে থকা সৰকা কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। বাৰে বাৰে পাকিস্তান ভ্ৰমণ কৰা নেতাই অসমক নেতৃত্ব দিব নোৱাৰে বুলি গৌৰৱ গগৈক কটাক্ষ কৰিবলৈ নেৰিলে অমিত শ্বাহে। অবৈধ বেদখলকাৰীক সুৰক্ষা দিয়া নেতাই অসমক নেতৃত্ব দিব নোৱাৰে। বাৰে বাৰে পাকিস্তান ভ্ৰমণ কৰা নেতাই অসমৰ নেতৃত্ব দিব নোৱাৰে। অসমলৈ আহি বিৰোধীক দুলাধুনা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। হাজাৰ বিৰোধিতা কৰিলেও অবৈধ বেদখলকাৰীক 1 ইঞ্চি ভূমিও এৰি নিদিয়ে বুলি খানাপাৰাৰ পৰাই কঠোৰ ঘোষণা কেন্দ্ৰীয় গৃহমন্ত্ৰী। घुसपैठियों की कब्जाई आसाम की भूमि खाली करानी चाहिए या नहीं करानी चाहिए? जोर से बोलो, करानी चाहिए नहीं करानी चाहिए? एक गौरव गोगाई विरोध कर रहे हैं। मैं आज इस मंच से कहना चाहता हूं, गौरव जी जितना विरोध करना है करिए, ये भाजपा सरकार है। एक एक इंच जमीन को हम घुसपैठियों से खाली कराने का काम करेंगे। বেদখলকাৰীক ৰক্ষণাবেক্ষণ দিয়া বুলি গৌৰৱ গগৈক আক্ৰমণ কৰাৰ বিপৰীতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ অমিত শ্বাহ। प्रधानमंत्री नरेंद्र मोदी जी ने जो विकास का एक नया युग नॉर्थ ईस्ट के अंदर शुरू किया, इसको हमारे नेता और मुख्यमंत्री हेमंत बिस्वा शर्मा ने आसाम के हर गांव तक पहुंचाने का काम किया है, हर व्यक्ति तक पहुंचाने का काम किया। শুকুৰবাৰে অসম ভ্ৰমণলৈ আহি চাপিছৰ ৰণসিঙা বজালে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী। এফালৰ পৰা গাই গ'ল শাসকীয় বিজেপি মিত্ৰজোঁট চৰকাৰৰ গুণ গৰিমা। শান্তি আৰু উন্নয়নৰ জখলাৰে আগবঢ়া অসমত 4 বছৰত 1,21,000 নিবনুৱাই চৰকাৰী চাকৰি পোৱাৰ তথ্য দিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী। ৰাজ্য চৰকাৰে 5 বছৰ সম্পূৰ্ণ কৰালৈকে 1.5 লাখ নিবনুৱাই চৰকাৰী চাকৰি পাব বুলি ভৱিষ্যৎবাণী অমিত শ্বাহৰ। এটকাৰো লেনদেন নকৰাকৈ লাখে লাখে যুৱক যুৱতীক কৰ্ম সংস্থাপন দিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উচ্চ প্ৰশংসা কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। 1,21,000 सरकारी नौकरियां 4 साल में हम दे चुके हैं, 4 साल में। और एक भी जगह न सिफारिश चली है न भ्रष्टाचार हुआ है। और मुझे विश्वास है चुनाव में जाने से पहले हेमंत बिस्वा शर्मा जी 1.5 लाख का आंकड़ा नौकरी देने का छू कर जाएंगे।
আনহাতে বিগত নিৰ্বাচনৰ পৰিসংখ্যা তুলি ধৰি অসমত কংগ্ৰেছৰ বৰ্তমানৰ স্থিতি কি সেয়া বুজাই দিলে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কংগ্ৰেছক কটাক্ষ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে টিপ্পনী দিলে পঞ্চায়ত নিৰ্বাচনত দূৰবীন লৈহে বিচাৰিব লগা হৈছে কংগ্ৰেছ असम पंचायत के चुनाव में कांग्रेस पार्टी को ढूंढना है तो दूरबीन लेकर भी ढूंढ न पाओ ऐसा प्रचंड विजय आप लोगों ने प्राप्त किया है খানাপাৰাৰ পৰাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে 26ৰ পূৰ্বে কংগ্ৰেছক দিলে বাই বাই और कांग्रेस वाले जो भी भाषण सुन रहे हो कान खोलकर सुन लो अगले विधानसभा चुनाव में तीसरी बार भारतीय जनता पार्टी एनडीए की सरकार बनने वाली है ইফালে 80 দশকৰ পিছত প্ৰথমবাৰৰ বাবে পঞ্চায়তত ৭৪% ভোটদান কৰা ৰাজ্যবাসীক ধন্যবাদ জনায় কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে অসমবাসীক দিলে নানা আশ্বাস পঞ্চায়ত প্ৰতিনিধিক বিনামূলীয়া স্বাস্থ্য সেৱা প্ৰদানৰ ঘোষণা কৰাৰ উপৰিও ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ দৰে এতিয়াৰে পৰা পঞ্চায়ত প্ৰতিনিধিয়েও বিনামূলীয়া স্বাস্থ্য সেৱা লাভ কৰিব বুলি ঘোষণা কেন্দ্ৰীয় গৃহমন্ত্ৰী হিৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট নিউজ 8 অসম নৰ্থ ইষ্ট